কাৰ্বি ভূমিৰ খেৰণিত জীৱন্তে জ্বলাই দিয়া সুৰজদেৰ আজি অন্তিম সংস্কাৰ। সুৰজদেৰ শ্মশানত উপস্থিত পশ্চিম কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বলিন দেউৰী। সুৰজৰ অন্তিম সংস্কাৰ ক্ষেত্ৰত নিজেই উপস্থিত হৈ এজন শ্মশান বন্ধুৰ পৰিচয় দিলে। আৰক্ষী অধীক্ষকগৰাকীৰ এনে মহানুভৱতাই মানৱতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰে। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। স্যাৰ, আজি দেখিছোঁ আপুনি আহি নিজে সুৰজদেৰ যি অন্তিম ক্ৰিয়া আছে তাতে আহি আপুনি নিজাববীয়াকৈ লাগি আছে, কি ক'ব ছাৰ এইবোৰ? আমি আমাৰ যিসকল ৰাইজ আছে ইয়াতে খেৰণীবাহী ৰাইজ, আমি সকলোৱে আহিছোঁ। আহি যি ল'ৰা যিগৰাকী যুৱক সেইদিনাখন হিংসাত্মক ঘটনাত মৃত্যুবৰণ কৰিলে, একচুৱেলি তেওঁ ঘৰটো জ্বলাই দিলে আৰু জ্বলাই দিওঁতে সেই ল'ৰাজনৰ যুৱকজনৰো মৃত্যু হ'ল কৰোণভাৱে। আজি আমি সকলো খেৰণীবাহী ৰাইজ ইয়াতে আহিছোঁ। আহি আমি প্ৰশাসন আৰু ৰাইজ মিলি তেওঁ ক্ৰিমেশ্যনটো কৰিলোঁ, তেওঁ যি অন্তিম সংস্কাৰ সেইটো কৰিলোঁ। আৰু মই আশা কৰোঁ যে যি হিংসাৰ জুই জ্বলি আছে সেইটো যেন ইমানতে শেষ হয়। আগৰ নিচিনা সকলোৱে যেন ককাই ভাই নিচিনা বসবাস কৰিবলৈ আকৌ আৰম্ভ কৰে, মই তাকে আশা কৰিছোঁ। পৰিস্থিতি বৰ্তমান কেনেকৈ আছে ছাৰ? পৰিস্থিতি কণ্ট্ৰলত আছে আৰু লাহে লাহে ইম্প্ৰুভ হৈ আছে। আমাৰ DGP ছাৰ ইয়াতে কেম্প কৰিছে, এডিশ্যনেল CS ছাৰ ইয়াতে আছে। তো আমি সকলো আমাৰ IGP ছাৰ সকলো আছে। আমি সকলোৱে চেষ্টা কৰিছোঁ আৰু বহুত অফিচাৰ ইয়াতে আছে, আমাৰ যথেষ্ট ফ'ৰ্চো আছে। আৰু ৰাইজ সকলো এতিয়া যিসকল ৰাইজেও আমাক সহায় সহযোগিতা আগবঢ়াইছে হিংসাটো শেষ কৰাৰ কাৰণে। থেংক ইউ ছাৰ।